নমস্কাৰ। 28 ফেব্ৰুৱাৰী শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কুম্ভ ৰাশি, শতভিষা নক্ষত্ৰ, শুক্লপক্ষ প্ৰতিপদ তিথি, সিদ্ধি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি। 10টাৰ পৰা প্ৰায় 11:30 অলপ চাই চিতি ল'ব। বগা ৰং। শৰীৰ আপোনাৰ মোটামুটি ভালেই থাকিব। টকাৰ কিছু নাটনি দেখা যায়। কৰ্মক্ষেত্ৰত প্ৰব্লেম দেখা যায়। শত্ৰু বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। সতৰ্ক হৈ থাকিব। দাম্পত্য জীৱনত ভাল। ডাঙৰৰ সৈতে সম্পৰ্ক ভাল কৰিব। সন্তান সুখত বাধা দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আনৰ চাল চলন, ব্যৱহাৰ পাতি লক্ষ্য ৰাখিব। কথা বতৰা নবহাব। বেছি টেনচন নল'ব। কাম কাজ সাৱধানে কৰিব। ব্যৱসায়ৰ দিশত লোকচান দেখা যায়। আপুনি ধৈৰ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। 10টাৰ পৰা 11:40 অলপ চাই চিতি ল'ব। ব্লু কালাৰ, 4 সংখ্যা। দিন পজিটিভ থাকিব। কাম কাজ আপোনাৰ ভাল হ'ব। নিজৰ ভেলু বঢ়াব। দাম্পত্য জীৱনত অশান্তি। প্ৰেমৰ দিশত ভাল। আইনী কৰ্মত ভালেই। নিজৰ কনফিডেন্স ৰাখিব। সন্তান লক্ষ্য ৰাখিব। ডাঙৰৰ সৈতে সম্পৰ্ক ভাল কৰক। আপুনি খৰধৰ হ'ব। ফ্লেক্সিবল থাকিব। যান বাহনৰ পৰা অলপ সাৱধান হ'ব। ব্যৱসায়ত ভাল। আপোনাৰ সন্মান বাঢ়িব। এলাহ নকৰিব। এতিয়া আহিব মিথুন ৰাশি। গ্ৰীণ কালাৰ, 7 সংখ্যা। 10টা 7 পৰা 11:40 অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। অৰ্থ ক্ষেত্ৰত ভাল। কৰ্মক্ষেত্ৰত চাপ আছে। ব্যৱসায়ত ভাল চলিব। দাম্পত্য প্ৰেম আদিত ভাল। আইনী কৰ্মত ভোগাব পাৰে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। বেছি চাপ নল'ব। ভ্ৰমণত লাভ হ'ব। আপুনি নিগেটিভ বিচাৰ নকৰিব। কোনো বিবাদত নাযাব। বাহন সাৱধানে চলাব। এতিয়া আহিব কৰ্কট ৰাশি। সোণালী ৰং, 3 সংখ্যা। 10টাৰ পৰা 12টা অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। অতিৰিক্ত চাপ, বদনাম আদি দেখা যায়। শত্ৰুৱে আপোনাৰ মানসিক টেনচন দিব। কোনো জামালাত নাযাব। চাকৰিত লক্ষ্য ৰাখিব। ব্যৱসায় দিশত মোটামুটি চলিব। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিক শত্ৰুতা আছে। আইনী কৰ্মত সমস্যা হ'ব পাৰে। বন্ধু ভাগ্য ভাল নহয়। খং ৰাগ দমাই ৰাখিব। পুৰণা কোনো সমস্যাই ভোগাব পাৰে বা ভোগাইছে। এতিয়া আহিব সিংহ ৰাশি। আকাশী ৰং, 4 সংখ্যা। 10টা 10 পৰা 12টা অলপ চাই চিতি ল'ব। শৰীৰ ভালে থাকিব। সৰু সৰু ভুল হ'ব পাৰে। কৰ্মক্ষেত্ৰত বহু মানুহে পৰীক্ষা কৰিছে আপোনাক। ব্যৱসায়ত মন্দা। মানসিক চাপ দেখা যায়। বিদ্যাত মনোযোগ বঢ়াব। কথা বতৰা অলপ চাই চিতি ক'ব। লেনদেন সাৱধানে কৰিব। দাম্পত্য জীৱন অলপ লক্ষ্য ৰাখিব। খং ৰাগ দমাই ৰাখিব। আপোনাৰ সন্মান বাঢ়িব।
এতিয়া আহিব কন্যা ৰাশি, ব্লেক কালাৰ 6 সংখ্যা, 10টাৰ পৰা প্ৰায় 11:30, অলপ চাই চিতি ল'ব। দিন ভালেই, শৰীৰ অলপ নজৰ দিব, কৰ্মক্ষেত্ৰত ভাল হ'ব। আপুনি সুযোগ সন্ধানী লোকৰ পৰা অলপ সাৱধান হ'ব, কথা বতৰা মিঠা ক'ব। দাম্পত্য জীৱনত মধ্যম, ভাগ্যৰ সহায় পাব, নিজৰ মতত চলিব। কাম কাজত নিজৰ ফ'কাছ ৰাখি কৰিব। বিদ্যাত সফলতা দেখা যায়, অৰ্থৰ ক্ষেত্ৰত ভালেই। ভ্ৰমণত বৰ ভাল নহ'ব দিনটো। আইনী কৰ্মত ভাল, মানসিক চাপ দূৰ হ'ব। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক, অহংকাৰ ত্যাগ কৰিব, আনৰ কথাত গুৰুত্ব নিদিব। এতিয়া আহিব তুলা ৰাশি, সেউজীয়া ৰং 8 সংখ্যা, 10টাৰ পৰা 12:10, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভাল, ব্যৱসায়ত লাভ হ'ব, কৰ্মক্ষেত্ৰত ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত ভালেই, ভ্ৰমণত মধ্যমীয়া, অৰ্থৰ ক্ষেত্ৰত সমস্যা দেখা নাযায়। ধীৰে সুস্থিৰে কাম কাজত আগবাঢ়িব। নিজৰ ফ'কাছ ৰাখি কাম কাজ কৰিব, পজিটিভ মাইণ্ড বজাই ৰাখিব। মানসিক কিছু চাপ থাকিব, বন্ধুৰ পৰা আঁতৰি থাকিব, সন্তান ওলাব বাধ্য। বিদ্যাত সফলতা, আইনী কৰ্মত সফলতা পাব। এতিয়া আহিব বৃশ্চিক ৰাশি, যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, 7 সংখ্যা, ব্লেক কালাৰ এভইড কৰিব। 10টাৰ পৰা প্ৰায় 12:10, অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব, শৰীৰ ভালেই, ব্যৱসায় দিশত লাভ হ'ব, অৰ্থৰ ক্ষেত্ৰত মধ্যম প্ৰকাৰ। ভাগ্যৰ বৰ বেছি সহায় নাপাব, চাকৰিত অলপ প্ৰব্লেম থাকিব, আপুনি সাৱধান থাকিব। যিকোনো কাম কাজত আপোনাৰ দেৰি হ'ব পাৰে, কাম কাজত অতি সাৱধান হ'ব, কিছু দায়িত্ব বাঢ়িব। দাম্পত্য জীৱনত মধ্যমীয়া, পৰিয়ালৰ সহায় পাব আপুনি কাম কাজত। আইনী কৰ্মত সমস্যা দেখা নাযায়, সন্তানৰ ভালেই, ৰিস্ক ল'ব পাৰিব। বিদ্যাত মনোযোগ দিব। যিকোনো ক্ষেত্ৰত অভাৰ কনফিডেন্স নাৰাখিব, পৰিশ্ৰম কৰিলেহে সফলতা পাব। যান বাহনৰ পৰা ফুৰা চকাত অলপ সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি, বগা ৰং 2 সংখ্যা, 10টাৰ পৰা প্ৰায় 11:50, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভাল, ব্যৱসায় দিশত ভালেই, আপুনি নৰ্মেল থাকিব, সৎটো বাঢ়িব। কৰ্মক্ষেত্ৰত মনোযোগ দিয়ক, চকু কাণ খোলা ৰাখিব, আনৰ নজৰত পৰিব পাৰে। আপুনি আন মানুহক নজৰ ৰাখিব, ভ্ৰমণৰ দিশত ভালেই, দাম্পত্য জীৱনত মোটামুটি, অৰ্থৰ ক্ষেত্ৰত ভাল, বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আইনী কৰ্মত ভাল ফল পাব। আনক বেছি গুৰুত্ব নিদিব, জ্ঞাতিৰ পৰা অলপ সাৱধান হ'ব, বন্ধুৰ পৰা আঁতৰি থাকিব। আপুনি বেছি মানুহৰ লগত নাথাকিব, আনক সুযোগ নিদিব, অযথা খৰচ নকৰিব।
এতিয়া আহিব মকৰ ৰাশি, নীলা ৰং, 7 সংখ্যা, 10টাৰ পৰা প্ৰায় 12টা, অলপ চাই চিতি ল'ব। দিন মোটামুটি ভাল, শৰীৰ ভালে দেখা গৈছে, কৰ্মক্ষেত্ৰত ঠিক দেখা যায়, ৰিক্স আদি ল'ব পাৰিব। আপোনাৰ কাম কাজ ভাল হ'ব, কথা বতৰা ক'ব, নিজৰ বুদ্ধি প্ৰয়োগ কৰিব, যিকোনো কাম সমাধা কৰি পেলাওক। অৰ্থৰ ক্ষেত্ৰত স্থিৰতা আছে, নিজৰ দক্ষতাৰ প্ৰয়োগ কৰিব, ব্যৱসায় দিশত লাভ হ'ব, নিজৰ ওপৰত বিশ্বাস ৰাখক, মানসিক দৃঢ়তা বঢ়াব, ভাগ্যৰ সহায় পাব, যিকোনো সম্পৰ্কত নজৰ ৰাখিব, হঠাতে কাৰোবাৰ সৈতে বিবাদ আদি হ'ব পাৰে, আইনী কৰ্মত সমস্যা দেখা নাযায়। আপুনি কাম কাজত নাম পাব, সন্তান ভাগ্য ভালেই, কথা বতৰা ক্লিয়াৰ কৰি ক'ব, বেছি লোকৰ লগত নাথাকিব, ওপৰ মহলৰ লগত সম্পৰ্ক ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি, বগা ৰং, 8 সংখ্যা, 10টা 20ৰ পৰা 12টা, প্ৰায় চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ নজৰ ৰাখিব, ব্যৱসায় দিশত লাভ, ভাগ্যৰ সহায় পাব, যিকোনো সমস্যাৰ সমাধান কৰক, ভ্ৰমণত সফলতা, টাৰ্গেট লৈ কাম কাজ কৰক, প্লেনিং কৰক, মানসিক চাপ অলপ থাকিব, আপুনি পজিটিভ বজাই ৰখা উচিত। দাম্পত্য জীৱনত ভাল, মানসিক চাপ অলপ থাকিব, আপুনি পজিটিভ হৈ থাকিব। প্ৰেমৰ দিশত বাধা, বিদ্যাত মনোযোগ বঢ়াব, সন্তানৰ ক্ষেত্ৰত সফলতা দেখা যায়, কোনো ক্ষেত্ৰত বন্ধুৰ পৰা সহায় পাব, ৰিস্ক নল'ব, প্ৰয়োজনত সময় দিব, নিজৰ বুদ্ধি প্ৰয়োগ কৰিব, জুনিয়ৰৰ সহায় ল'ব। এতিয়া আহিব মীন ৰাশি, সেউজীয়া ৰং, 2 সংখ্যা, 10টাৰ পৰা 12টা, 10, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভাল, ভ্ৰমণ আদি কৰিব পাৰে, ব্যৱসায় দিশত লাভ হ'ব, কৰ্মক্ষেত্ৰত মধ্যম প্ৰকাৰ দেখা যায়, মানসিক চাপ কিছু বাঢ়িব, কোনো অশান্তিকৰ পৰিস্থিতি তৈয়াৰ হ'ব পাৰে, লক্ষ্য ৰাখিব, নিজৰ গ্ৰহণযোগ্যতা নাপাব পাৰে আপুনি। চাকৰি ক্ষেত্ৰত অলপ সাৱধান, আপুনি দাম নাপাব পাৰে, দাম্পত্য জীৱনত ভালেই, আইনী কৰ্মত ভাল, বিনিয়োগ আদিত ভাল নহয়, কোনো ডাঙৰ সিদ্ধান্ত নল'ব, কাম কাজত বাধাত আহিব পাৰে, আনৰ পৰা মানসিকভাৱে আঘাত পাব পাৰে, পৰিয়ালৰ সহযোগিতা পাব। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়, মানসিক দৃঢ়তা ৰাখিব, আপোনাৰ দায়িত্ব বাঢ়িব, আনৰ কোনো জামালাত নাথাকিব, আনে কোনো ক্ষেত্ৰত আপোনাক ব্যৱহাৰ কৰিব পাৰে, লক্ষ্য ৰাখিব, কোনো বদনাম আদি হ'ব পাৰে। আজিৰ দিনটো ৰাশিফল ইমানেই, ধন্যবাদ।